এতিয়া এক্সিট পল আমি ট্ৰুথৰ পৰা দিছো, কিছুমান দিছে তহঁতি কিয় দিব লাগে এনেকুৱা, তহঁত কোন হয় আগতে ইলেকশ্যনৰ দিনাখনতো ৰিজাল্ট দিবই, তহঁত এক্সিট পল বুলি কয়। Does it start with A? অন্টু আলী আহমেদ ৰুমত বহি বহি সকলো পাৰে আৰু সুদৰ্শন টিভিৰ নামটো শুনিয়ে মোৰ চিয়ৰ হৈ গলো যে 400 ক্ৰছ নহ'ব পাৰে। ৰদে মোৰ চাৰ্চ হিষ্ট্ৰীটো লুকাই থব লাগিব দেই, কোনজন চাবি আজিকালি চাৰ্চ হিষ্ট্ৰী ভয় লাগে। ৰজানে ফোন কৰিছে। আটাইতকৈ এই গোটেই ইলেকশ্যনটোত ডিসএপইণ্টেড মানুহ চাগে ৰাজদীপ ছাৰ দিছে। এক্সিট But in all probability, only one type of cockroach is the source of your frustration, the German cockroach. তামিলনাডু কৰ্ণাটক গৈ আছে। অৰ্ণৱ গোস্বামীয়ে আৰম্ভ কৰিছে আই এম ৰিভিলিং দ্য নাম্বাৰ্ছ, ডাবল এক্সিট। কাৰণ প্ৰব্লেমৰ সলিউশ্যন বিচৰাটো এটা ডাঙৰ বিজনেছ, আৰু এই বিজনেছটো আমি চবেই কৰি আছো। Welcome to KFP episode ব্লুৱা। আজি যেনেকে এপিছডটো ব্লুৱা হয়, আজি এক্সিট পলেও ব্লুৱা কৰিব। মই এতিয়াও কিন্তু কনফিউজ, কিছুমান মানুহে যেতিয়া এক্সিট পল আমি ট্ৰুথৰ পৰা দিছো, কিছুমান দিছে তহঁতি কিয় দিব লাগে এনেকুৱা, তহঁত কোন হয় আগতে ইলেকশ্যনৰ দিনাখনতো ৰিজাল্ট দিবই, তহঁত এক্সিট পল বুলি কয়। মই এইটোৰ পিছত গম পালো ট্ৰুথৰ অডিয়েন্সতো আমি অলপমান ইণ্টেলেক্ট বঢ়াবলৈ দৰকাৰ আছে, অলপমান দৰকাৰ আছে। এক্সিট পল কি নাজানে, এক্সিট পল মানে কি নাজানে ভাই, তই ডেমক্ৰেচিয়ে হ'ব। মই নামটো কম দেই, এই পলিটিকেল হৈ পেলাই ভোট নিদিয়া কেইটাই গৈ আছে এইটো। সঁচা কথা। মই এতিয়া তোক নামটো কম দেই, মই ইয়াক চাই পেলাই কৈ আছো যোনে এনেকুৱা কমেণ্ট মাৰিছে। 200টা কমেণ্ট আহিছে, 200টাৰ মাজত যোনে কমেণ্টটো দিছে দেই। এনেই তই আগতে গেছটো কৰি ল, ৱাইল্ড গেছ এনেকুৱা Does it start with A? I am searching for an A. অন্টু আলী আহমেদ ৰুমত বহি বহি সকলো পাৰে আৰু Fatima 6230. I thought this page is real because of the page name, but now I realize this page don't show the truth of India. It tells what Godi Media tells. আৰে ভাই এক্সিট পল হয়। মই এটা বস্তু বুজা নাই, তহঁতৰ মতে এক্সিট পলটো মানে কি দিব লাগিছিল? মই তহঁতক চেটিছফাই কৰিবলৈ এক্সিট পলটো ভুল কৰি দিম নেকি? সেনেকুৱা ধৰণে বিচাৰে নেকি? সেইটোৱে বিচাৰিছে, নহলে আজি দেশত যিমান চেফলজিষ্ট আছিল, যিমান নিউজ চেনেল আছিল, চবেই এইটো প্ৰেডিক্ট কৰিছে যে মোদী থাৰ্ড টাৰ্মৰ কাৰণে আহিব। অকল এটা চেনেল ডিবি কিবা বুলি সিহঁতে প্ৰেডিক্ট কৰিছে ইণ্ডিয়া এলায়েন্স জিকিব। কমেন্ট সেকশনত খুদিব লাগে পেছা আগিয়াকে এটাৰ চাগে পইচা পেণ্ডিং আছে মোৰ মতে, সেইকাৰণে এইটো দিছে, কিয় প্ৰমিছ কৰিছিল নিদিলে পইচা। তো আমি ইয়াতে কৈ দিওঁ কি এফপিত যে আজি 1 জুন তাৰিখে, আজি 2 জুন তাৰিখে ভিডিঅ'টো আপলোড হ'ব। 1 জুনৰ সন্ধিয়া আমি ট্ৰুথৰ ফালৰ পৰা এক্সিট পল কৰিছিলোঁ, আৰু আমাৰ ক্ৰেডেঞ্চিয়েল এইটোৱে যে আমি লাষ্ট ষ্টেট ইলেকশ্যনৰ সময়তো 2022 চনত নহয় 2021 চনত আমি যোনকেইটা এক্সিট পলত আমাৰ টেক অৱেজ দিছিলোঁ 100% কাৰেক্ট আছিল। সেইটো ক্ৰেডিট লৈ পেলাই আমি এইবাৰো কৰিছোঁ। খালি আমাৰ টিমটো সৰুৰ কাৰণে আমি অসমতে ৰাখিছোঁ 14খন চিটত। আমি দিছোঁ 12 NDA, 2 কংগ্ৰেছ, 12ৰ 10খন চিট বিজেপিৰ, এখন বৰপেটা এজিপিৰ, কোকৰাঝাৰ UPPL, কংগ্ৰেছৰ নগাঁও আৰু ধুবুৰী। বাকী দৰং, ওদালগুৰি, কাজিৰঙা, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ, গুৱাহাটী, আৰু তোৰ কি আছিল এইফালে সেনেকে মুঠতে আমাৰ পেজত লিংকটো তলত লগাই দিম আমি। লখিমপুৰ, যোৰহাট, ডিফু, শিলচৰ, কৰিমগঞ্জ, এইকেইটা বিজেপিৰ। ভালকে মানে বেয়া কৰি দিয়া নাই আৰু মই ইয়াতে আমাৰ পাৰিলে এইখন লগাই দিব কোনধৰণে কি হৈছে। চ' আজি আমি ৰিয়েক্ট কৰিম গোটেই দেশত, আজি যিহেতু ইলেকশ্যনৰ কাৰণে এয়া চলি আছে। 400 পাৰ যদিও বিজেপিয়ে কৈছিল, অকল 2টা অৰ্গেনাইজেশ্যনে বিজেপিক 400+ চিট দিছে। এটা ইণ্ডিয়া টুডেৰ এক্সিছ মাই ইণ্ডিয়াই 361ৰ পৰা 401 দিছে, আৰু এটা সুদৰ্শন টিভি 373ৰ পৰা 404 নে 406 দিছে। সুদৰ্শন টিভিৰ নামটো শুনিয়ে মোৰ চিয়ৰ হৈ গলো যে 400 ক্ৰছ নহ'ব পাৰে। সুদৰ্শন টিভিয়ে 400+ দিছে, মানে সিহঁতে 400+
সুদৰ্শন টিভিৰ পৰা এক্সপেক্টেড মানে যে সিহঁতে দিব হাল্লা বল বিন্দাস বল সি অলপ বেছিয়ে বিন্দাস হৈ যায় বে তহঁতে দেখিছ নে নাই সুদৰ্শন টিভি অ ৰদে মোৰ চাৰ্চ হিষ্ট্ৰীটো লুকাই থব লাগিব দেই কোনজন চাবি আজিকালি চাৰ্চ হিষ্ট্ৰী ভয় লাগে আজিকালি খাতৰা আছে ভাই চাৰ্চ হিষ্ট্ৰীত কি হৈ যায় গম নাপায় এই চাই ইহঁত মৰুভূমি গুচি গ'ল। ভাই ৰ, পান এইটো পান 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 ऊंट পান वही गए। পানী राजस्थान है और इस तापमान में राजस्थान উঠছো নাই গ'ল ये এ ভাই উটত এক্সিট পোল দিছে বে নাপায় বে এনেকুৱা चुनावी কৰিব तपिश देखिए भारतीय ঐ जनता ৰাহুলৰ মুখখন চাবি হা ৰাহুল গান্ধীৰ মুখখন চাবি पहुंच चुके हैं ये रेतीला रेगिस्तान है और इस रेगिस्तान। तापमान में राजस्थान की चुनावी तपिश देखिए भारतीय जनता पार्टी 22 सीटों के साथ इस बार चुनावी मैदान में नजर आती है कांग्रेस के खाते में 2 बीएसपी 0 और अदर्स 1 लेकिन यहाँ पर देखिए जो बार बार हम आपसे ঐ মিউজিকটো কি ধুনীয়া ঐ এইটো ক'ত আহি গ'ল खबर कसी और अच्छी तस्वीरें भी हमारे बीच आती रही है छत्तीसगढ़। छत्तीसगढ़ की 11 सीटों की अगर बात करते हैं तो बीजेपी देखिए, एसीपी ऊपर उठी आई है 11 सीटें बीजेपी को ৰ জানে ফোন কৰিছে A few moments later. আটাইতকৈ এই গোটেই ইলেকশ্যনটোত ডিসএপইণ্টেড মানুহ চাগে ৰাজদীপ ছাৰ দিছে আৰু এওঁ এনেকুৱা মানুহ তিনি থাৰ্ড টাইম ভাই আৰু কেনেকুৱা জাননে এনেকুৱা মানুহজনৰ কাৰণে মোৰ বেয়া লাগে হা কাৰণ মই তেওঁক এজ এ জাৰ্ণালিষ্ট মই বিৰাট ভাল পাওঁ হা মোৰ মানে কি বেয়া লাগে তেওঁ কংগ্ৰেছী কেইটাও গালি দিয়ে তু বিজেপি কে লিয়ে কিয় বল ৰहा है আৰে নিউট্ৰেল হৈ লাভ হৈছে অনেষ্টলি নিউট্ৰেল হৈ লাভ নাই তই দুই ফালৰ পৰা গালি খাই কি লাভ এফালৰ পৰা তই হাত চাপৰি খা এফালৰ পৰা গালি খা এই কিন্তু গোটেই ইলেকশ্যনৰ এইকেইদিনত আটাইতকৈ এই বস্তুটো গোটেই ইলেকশ্যনৰ লেণ্ডমাৰ্ক বস্তু আছে বাহ মই মানে এই এখন ফটো পাম চাগে ৰ ইয়াতে এই কি চালত ওলাইছে চানা কোনে কয় এনেকে মেডিটেশ্যন কৰি ওলোৱা বুলি কোনে কব চাল আছে কিন্তু তেওঁৰ ফটোগ্ৰাফাৰৰ ৱেডিং ফটোগ্ৰাফী কৰিলে ইমান প্ৰেচাৰ থাকে Wedding ফটো যেতিয়া photographer উঠাব কেইটাকো pressure ভাব না নাই তাকেতো ঐ ভাই ভাই নেক্সট শিৱ পূজাত মোক এনেকুৱা ফটো লাগিব কিন্তু ও চাব লাগিব ৱাও এনেকে দি থাকে কম্পজিশ্যন চা না কি ধুনীয়া কম্পজিশ্যন এইটো বস্তু মই কালি ভাবি আছিলো মানে পি এম এটো এংগল দিব নোৱাৰে ন এতিয়া ফটোগ্ৰাফাৰটোৰ কাৰণে ফটোগ্ৰাফাৰটো টেলেণ্টেড হ'ব লাগিব ইমান ধুনীয়া ধুনীয়া ফটো উঠাবলৈ ফটোগ্ৰাফাৰ যাকে মান্থলি চেলাৰী 5-6 লাখ মান হ'ব বেছি হ'ব এই জেগাটোৰ আকৌ এটা ইণ্টাৰেষ্টিং এটা বস্তু কৈ লওঁ লে মুড দিয়া দেবু ৰত্নানী কে কাৰিয়াৰ পে এনে ধপ এটা সিও ধপ এটা তই এই বস্তুটো জাননে যোনটো বিবেকানন্দৰ মেমৰিয়েল ৰক যে আছিল তাতেতো কয় তেওঁ সেই চিকাগোৰ স্পীচটোৰ আগত মেডিটেট কৰা বুলি যিদিনাখন মোদী ডাঙৰীয়াই তাতে মেডিটেট কৰিছিল সেইদিনাখন একজেক্টলি 131 ইয়াৰ্ছ আগত তাতে নৰেন্দ্ৰ নাথ দত্ত AKA স্বামী বিবেকানন্দে বোলে মেডিটেট কৰিছিল সেই গোটেই ষ্ট্ৰাকচাৰটো যে বনি আছে বিবেকানন্দ ৰক মেমৰিয়েলটোৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট ক্ৰাউড ফাণ্ডিং দি বনিছে জাননে ৰিক্সা আলা ঠেলা আলাই 1 টকা দিছে এই বস্তুটো বনাবলৈ যিটো স্পেচত আছে স্পেচটো মেজৰলি ইটছ প্ৰবেবলি ইদাৰ খ্ৰীষ্টিয়ান অৰ মুছলিম পপুলেশ্যন তাৰ মাজত বিবেকানন্দৰ ৰক মেমৰিয়েল বনোৱাটো ৱাজ নট এ ইজি টাস্ক তাৰ গোটেই মানে দ্য এণ্টায়াৰ থিং ৱাজ ডান বাই হেয়া একনাথজী ৰাণাদে বুলি এজন মানুহ আছিল অকে তেওঁ ইনিচিয়েটিভটো লৈছিল গোটেইটো কৰিছিল কেতিয়া কৰিছিল বা নাজানো তেওঁৰ 53rd নে 54 এনেকুৱা কিবা চেলিব্ৰেট কৰি আছিল নেকি ৰিচেণ্টলি মই চাই দি আছো কিন্তু মই এটা বস্তু ভাবি পোৱা নাই যে এই মেডিটেশ্যনটোৱে বিৰাট ডাঙৰ এটা কন্ট্ৰভাৰ্চি ক্ৰিয়েট কৰি দিলে ইণ্ডিয়াত যে মোদী মেডিটেশ্যন গৈছে মেডিটেশ্যন নহয় মিডিয়া এটেনশ্যন হয় মই এটা বস্তু অবজাৰ্ভ কৰিলো যে ছাপ'জ তেওঁ মেডিটেট কৰিব যোৱাটো নিউজ কাভাৰেজ 24/7 হোৱা নাই ষ্ট্ৰিমিং হোৱা নাইতো মই এক্সপেক্ট কৰি আছিলো 24/7 ষ্ট্ৰিমিং এটা হওক মোৰ চাব মন আছিল কেনেকে মেডিটেট কৰে ৰাতি কিন্তু এইটো নহ'ল 24 hours কৰিবনে নাই বা তাতে 48 আৱাৰ্ছৰ মেডিটেশ্যন আছিল এতিয়া মোৰ কথাটো হ'ল 48 আৱাৰ্ছ ধৰি মানে লাষ্ট মোদী ডাঙৰীয়াই এই বছৰ নিজৰ ৰেকৰ্ড ব্ৰেক কৰিছে 206টা কেম্পেইন 76 ডেইজত কম্পেয়াৰ্ড টু 2019ৰ 145খন ৰিলিজ প্লাছ 80+ টেলিভিজন ইণ্টাৰভিউজ স্ক্ৰিপ্টেডে হওক ইণ্টাৰভিউত এপিয়াৰ কৰিছে এই দুদিন যে চাইলেণ্ট হৈ গ'ল
ক'তোতো একো কমেণ্ট নাই, ক'তো একো মেছেজ নাই, না বাইট আছে না ৰেলী আছে লাষ্ট পেজৰ আগত। তে যদি তেওঁ কথা ক'ব খোজা নাই, বাকীখিনিয়ে তেওঁৰ লগত কথা পাতিব কি দৰকাৰ? ইগনৰে মাৰি দিলে হ'ল। কি ধুনীয়া অপৰচুনিটি। কিন্তু বাকীখিনিয়ে তেওঁৰ কথা আৰু পাতি তেওঁক দুদিনৰ কাৰণে আৰু ৰেলিভেণ্ট কৰি দিলে। जोर जोर से बोल के सारी स्कीम बता दे तू। हाँ? এখন আজি বোলে কিবা এয়া লিখিছে, হেনৰি Essay। টেট তেওঁ লিখিছে বোলে अच्छा। এছে। ঐ চেট জিপিটি সুধছোন, 300 ৱাৰ্ড হৈছে নে? চেটজিপিটি নালাগে ময়ে কৰি দিম। ভাই ইমান সময় নাই को इमान टाइम নাই। কিন্তু আমি আকৌ এক্সিট পললৈ ঘূৰি আহো। মই এক্সিট পলৰ ওপৰত কি কি কৈছে মই চাওঁ এবাৰ। এক্সিট কি মিন কৰিলে বাৰু? तू तो भाभी पता चल गया ना, अलग है, पता चल गया ना। This তহঁতে is ভাবি left, থকাটোৱে left কৈছে to everyone's interpretation. যোনে যি কি ভাবে। কৈছে ইয়াতে? কি কৈছে? ইয়াতে চাওঁচোন কি কি ৰিপ্লাই দিছে। अभी भी ইণ্টাৰেষ্টিং ফেক্ট এটা কোৱা মতে, ধ্ৰুৱ ৰাঠিয়ে ক্লাছ 12ত চায়েন্স বেকগ্ৰাউণ্ডত 82% পাইছিল, আৰু এলভিছ যাদৱে কমাৰ্চ বেকগ্ৰাউণ্ডত 94% পাইছিল। কিন্তু বেষ্ট আছিল ন, বেষ্ট আছিল In countless buildings, hotel rooms, and restaurant kitchens. They are everywhere. Technically, in every continent except Antarctica. There are 4,500 species of cockroaches, but in all probability, only one type of cockroach is the source of your frustration. The German cockroach. German cockroaches originated in South Asia. Global trade expanded in the 19th and 20th centuries, so cockroaches hid on trains and automobiles. Pardon the pun, but they even traveled roach in airplanes. Pardon the punch, but my God. Slowly, they colonized the world. Cockroaches are pests, after all, and the sworn enemies of humans. So that's the cockroach survival guide. Keep calm, be persistent, try to be sociable, and build resistance to hurdles. Basically, adapt like an ace. Also, have a cool rumor about yourself. That last bit cannot hurt. Most world leaders know it already. My God, man. My God. কি শৰ্মা বেয়া সেভেন্স মানুহজন ৰে। কি ধুইছে এইটো বেষ্ট। इंडिया जीतेगा बस है दुआ हर दिल की। अब कैसा महसूस कर रहा है? तबीयत कैसा है? आराम से सुतो। आपको ও এইটো আটাইতকৈ চকী। এইটো আহিল হাছানৰ পৰা প্ৰজ্বল ৰেৱানা জিকি যাব পাৰে। কি প্ৰজ্বল ৰেৱানা যোনে হয়তো নাজানিব পাৰে, তেওঁ সোনকালে হৈছে এৰেষ্ট কৰিলে আৰু। আটাইতকৈ ডাঙৰ মাছ ছেক্সুৱেল এছল্টৰ একিউজড। JDS পাৰ্টিৰ বিজেপিৰ এলায়েন্স কৰ্ণাটকাৰ হাছানৰ পৰা খেলিছে। তেওঁ জিকি যাব পাৰে কাৰণ ভোটিং এই ইছ্যুটো ওলোৱাৰ আগত হৈছিল। তে এইটো কেনেকুৱা ডাঙৰ থ্ৰেট হ'ব যদি তেওঁ জিকি যায়, যদি সি জিকি যায়, তেওঁ নকওঁ আৰু ষ্টক মাৰ্কেটৰ কথা নকওঁ আৰু কোনবা এডুকেশ্যন মিনিষ্টাৰে উঠাই দিয়ে বোলে কালি কোন এডভাইজাৰে আহি যাব। এইটো চাই ঈশান বৰা, ৰাজীৱ সৰদেশাই নিজৰ পুৰণা 2021ৰ এক্সিট পলটো দি দিছে, এইটো প্ৰুফ কৰিবলৈ যে ভুল হয় এক্সিট পল। নিজৰ চেনেলৰে নিজেই বহি আছে। ফটোখন ইউজ কৰি দিলে। এখন দিয়া নাছিল কিন্তু নাই আমাৰ পৰা চালে নেকি? ক্ৰেডিট নলওঁ, পিছত আকৌ ডিপাৰ্টমেণ্টৰ পৰা বেক লগাই দিব। Material hit. I underline the word material hit. Material hit for me is 50 plus seat. I do not see BJP losing more than 50 seat in what they invest in. মোৰ এনেকুৱা ধৰণৰ কিন্তু পোষ্ট দিব বিৰাট মন যায়। অলপ ব্যৱস্থা হৈল কাৰণ থাপাৰ নহয় জানো? এতিয়াও কৰি আছে এইটো आप नीचे आइए बेटा, प्लीज बेटा आप नीचे आइए। এওঁ ক'ত গুচি গ'ল? একচেপ্ট ক'ত গৈ পালে? পাৰা নাছিল নেকি?
ডিকে মাছ কুমাৰ বা এইবিলাক একাউণ্ট বঢ়িয়া লাগে অংকিত ৰচান গ্ৰেজুৱেল কিয় ছেকেণ্ড ইয়াৰ দিছে ক কিয় এক বছৰ কংগ্ৰেছেও তাক জেলত ৰাখিব মোৰ ইণ্টাৰেষ্টিং এইটোৱে লাগে যি কংগ্ৰেছে কেছ দিলে যি কংগ্ৰেছে এলিগেশ্যন লগালে 100 কোটি টকা খাইছে সেই কংগ্ৰেছে আজি ইয়াক এৰেষ্ট কৰাৰ কাৰণে কয় কি যে নাই ডিক্টেটৰশ্বিপ यार जनता ने भी एक एग्जिट पोल किया और उसका आंकड़ा 295 इंडिया के फेवर में आ रहा है। ये साइंटिफिक तरीके से जो हमारी मीटिंग यहाँ पर चली, हमारा हर एलआई वहाँ पे प्रेजेंट था, उन्होंने आंकड़े लिखकर कौन कौन सी सीट है कितनी मार्जिन से भी जीत सकते हैं इस पर भी चर्चा हुई। तो मेरा अपना मानना है कि सब घटक दलों के नेता यहाँ पर थे, शीर्ष नेतृत्व के लोग थे, उन लोगों ने उस पर चर्चा करी। बड़ा साइंटिफिक तरीके से हम लोगों को अंदाजा है कि हम कितनी सीटें जीत रहे हैं। 295 से एक सीट कम नहीं होगी, ये वृहद परिवार अभी बढ़ेगा ही। और तो मुझे लगता है जनता के एग्जिट पोल में और सरकारी एग्जिट पोल जो टीवी पर दिखाकर झुंझुना चलाया जा रहा है उसमें बहुत अंतर है। তাৰিকাটো যিমানে চাইণ্টিফিক মেথডটো আকৌ গ'ল শুনি আছো মেথডটো যিমানে চাইণ্টিফিক নহওক হা ডিছকাশ্যন তই যিমানেই নকৰ কিয় পেপাৰত লিখি ল কিয় যদি মানুহকেইটা গাধা হ'ব কি हम तो कह रहे हैं तुमने डिस्कशन बहुत किया है लेकिन गलत बात कर रहे हो यार तुम लोग ইণ্টাৰেষ্টিং হৈছে যে সাউথত বিজেপিয়ে গেইন কৰিছে সেইটো বিজেপিৰ কাৰণে প্লাছ পইণ্ট এইটো কি হয় আন্নামালাই ৱেভ আহিছে সাউথত বা ইউএছ পুলিচে পিটি দি যাবে আৰে কি কৰি আছে ইউএছ পুলিচে ৰেহেম নকৰে হাত চাত ভাঙি হলেও লৈ যাব ৰোহিত শৰ্মা কৈছে পুলিচে মোৰ কথা শুনা নাই বে কুল কৰিব দে চিনি নাপা আমাৰ এটা আমি ভগৱান হয়তো ইণ্ডিয়াত ৰোহিত শৰ্মা ইজ এ গড অফ ক্ৰিকেট তহঁতৰহে আছে কবি ব্ৰাইণ্ট আমাৰ ইয়াত সচিন বেলেগ আছিলে দেই কবি ই গ'ল আজি বৈদ্য মাৰ খাব ই ফালি দিব ইয়াক আজি This is going against electoral trends internationally. As a politician, not a divinity. I hope we are not regarding him as divinity. I heard the word, because that is my problem somewhere. See, this is politically it is hypocritical, Rajdeep. Politically. What else are we discussing here? We are not opening a divinity school out here. No, non-biological नहीं बोल रहे हो ना. अरे Rajdeep, this is where you will continue to misjudge Modi. What he said, let me again reiterate. He said we are all not here for a larger purpose. This is the essence of Hinduism. You should know this. What did he say? He clearly meant, see, we are all here for a purpose. भगवान भेजता है हमें कुछ काम करने के लिए. मुझको भेजा है देश बचाने के लिए. Where is the, you people you kept on drawing conclusions that he is saying that I am divine intervention or perhaps direct, not a biological child. This is your extra. Normal electoral politics. ইমান খাব মানুহটো দেই বেয়া লাগে আৰু এতিয়া কালি কৈ দিব এটা টুইট দি দিব ৰিটায়াৰিং টাইম Maybe my last election. আৰু 10 বছৰ পিছৰ ইলেকশ্যনৰ লগে কৈ থাকিব আজি বেষ্ট কভাৰেজ মোৰ মতে অৰ্ণৱ গোস্বামী তেওঁলোকে কি কৰিলে ইণ্ডিয়াটোতে মানে একদম ব্লকবাষ্টাৰ ড্ৰিম টিম বুলি কৈ আৰম্ভ কৰি দিলে তামিলনাডুৰ পৰা সাউথৰ পৰা ইণ্ডিয়া এলায়েন্সৰ বেটাৰ হৈ আছিল তামিলনাডু মানে কৰ্ণাটকা গৈ আছিল অৰ্ণৱ গোস্বামীয়ে আৰম্ভ কৰিছে আই এম ৰিভিলিং দ্য নাম্বাৰ্ছ ডাবল এক্সিট পোল তেওঁলোকৰ দুটা মানে এজেঞ্চিয়ে তেওঁলোকৰ কাৰণে এক্সিট পোল দিছে প্ৰথমতে আৰম্ভ কৰিলে ইণ্ডিয়া এলায়েন্স 100 কিবা NDA 353 359 ডাইৰেক্ট কৈ শেষ তাৰপিছত ষ্টেট ৰিভিল কৰিছে তাকো ষ্টাৰ্টিং ফ্ৰম উত্তৰ প্ৰদেশ মানে য'ত ইণ্ডিয়া টুডে এণ্ড কৰিব তাতে এওঁলোকে আৰম্ভ কৰি দিলে গুড ট্ৰাই মানে ইমান আৰু এখন চিনেমাটো বেমাৰ হৈছে सीन्स फ्रॉम शीश महल ना भी ट्राई कर लो बनी आएगा तो मोदी अरे देवर मनत पड़ी गल the only ones surprised are the ones who did not want to see the writing on the wall. Only ones surprised are the ones who did not want to see the writings on the wall. She's basically saying that everyone is ignoring the signs that the country is running towards.
Rana, please stay out of the country and stay নহয় out of ছাৰ the তাইৰ country's এই business চা also. ৰিজাল্ট দিছে চা अंग में जो मुझको छू लेगा वो जल जाएगा जादू ऐसा लललताना বৰ বঢ়িয়া লাগে কিন্তু চাই মই জুন 4 তাৰিখৰ কাৰণে এতিয়া আৰু বেছি এন্টিচিপেশ্যন বাঢ়ি গ'ল সেয়া আই সাপোজ জানানে, LGBT ভাগ্য ভাল এনেকুৱা মানুহবিলাক লাচ্ছি টুইটাৰত গোলাপ আছে জামুন অকল। কুন্দন টুইটছ লাচ্ছি গোলাপ জামুন, বিৰিয়ানী এণ্ড তন্দুৰী চিকেন। ঐ কুন্দন তই নেকি মই বিচাৰিছিলো এই টুইটটো মই নিদিলো এইটো কি ৰে? कहाँ लगाया फोन आपका क्या नाम है हमसे क्या काम है आपके पास नंबर आया कैसे ये सागर में नहीं मेरे हम जैसे जैसा फोन लगाया आपने ऐसा फोन नहीं लगाया मेरे बाप ने মোৰ কি লাগে জান এই ইলেকশ্যনে কিন্তু ধ্ৰুৱ ৰাঠিক আৰু 5 বছৰ দি দিলে কাম কৰিব এতিয়া আৰু দি থাকিব ন ডিক্টেটৰ তাৰ বিজনেছ চলিব নাই এতিয়া নকৰে, 4 জুনৰ পিছত ঠাণ্ডা হৈ যাব। No. আকৌ নেক্সট তোৰ বাৰা ষ্টেট ইলেকশ্যন ইলেকশ্যনৰ আগে আগে এটা বস্তু মজা লাগিল কিন্তু এটা মানুহে বেলেগ এখন দেশত থাকি এবাৰ দেশ বচাবলৈ ওলাই আহিছে, ভোটো দিয়া নাই ভোটো দিয়া নাই। মাই গড মই বেলেগ দেশ প্ৰেমী দেই তাৰ ভোট পিছত দিব দেশ বচাই। আহিলেও ভোট দিব নোৱাৰিলে আমি অলপ অসমলৈ আহো ফেচবুকটো খোলো অসমত মানে ফেচবুকটো চলে ন আকৌ এবাৰ মোৰ কিন্তু ফিডটো বেয়া ফেচবুকৰ মোৰ ফিডেই নাই ফেচবুকত এতিয়াও। এই 2010ৰ পৰা ফিল গুড ভিডিঅ'জ আহি আছে মোৰ বে। এই ধাৰমানৰ ভিডিঅ' বিলাক যে থাকে যে মটিভেশ্যনেল কেইটা দেখিছা তহঁতে? প্ৰথমতে বেলেগ এটা এজিউম কৰে, তাৰপিছত ছোৱালীজনী মানে বেয়া ধনী ওলায়, CEO ওলায়, তাৰপিছত কয় যে ইউ শুড ন'। এইকেইটা ভিডিঅ' এতিয়াও আহি আছে বে মোৰ ফেচবুকত। বৰুণ প্ৰতি সি এতিয়াও আহি আছে মোৰ ফেচবুকত। তহঁতে অসমত কি ভাব অসমত মোদীৰ ইনফ্লুৱেঞ্চ কেনেকুৱা? বহুত আছে। তইতো মোদী কা পাৰিবাৰ তো সোধা নাই এটা কিন্তু সেয়া আছে, বেলেঞ্চ এটা আছে। বেলেঞ্চ এজ ইন মানে অসমত দুইটা চাইড আছে ইকুৱেলি, আৰু কিছুমান কথাত কিন্তু বৰ এক্সট্ৰিমলে নাযায় ইটো চাইডো। নিজৰ মুখৰ চৰি ফালে এনেকে কিছুমান পইণ্টত মানে বৰ বহুত বেছি এক্সট্ৰিমলে নাযায়, মানে দ্য আদাৰ চাইড লেফ্ট উইংটো মই কৈছো। বাট এইটো চাইডেও কিন্তু এতিয়া লাহে লাহে আমি দেখিছো ন, লাষ্ট এই ইলেকশ্যনৰ আগে আগে দেখিলো প্ৰভকেশ্যনটো অলপ লাহে লাহে কমাই আহিছে। আৰু ইম্পেক্ট ইন টাৰ্মছ অফ মোদী, সেই নেশ্যনেল লোকসভা আহিলে মানুহে মোদী বুলিয়ে ভোট দিয়ে এতিয়া অসমত কনষ্টিটুৱেঞ্চি ৱাইজ। এইটো বস্তু ভাবো মানে এই যে এটা নেৰেটিভ আছে নহয় ইলেকশ্যনৰ আগত সঘনাই দেখো যে কনষ্টিটুৱেঞ্চি চাই পেলাই কেণ্ডিডেট এজনক ভোট দিব লাগে লোকসভা ইলেকশ্যনত। বাট আই ষ্ট্ৰংলি ফিল জেনেৰেল ইলেকশ্যনত কনষ্টিটুৱেঞ্চি ৱাইজ চাই কোনো ভোট নিদিয়ে, কেণ্ডিডেটজন চাই পেলাই ভোট দিয়ে। আৰু এই গোটেই ইলেকশ্যনত মই ইণ্ডিয়া এলায়েন্সে হওক তেওঁলোকৰ মই দুটা বহুত মানে ছেটবেক যোনটো ফিল কৰিছো। প্ৰথম কথা ইউনিফাইড নহয়। চবেই জানে যে আম আদমি পাৰ্টি আৰু কংগ্ৰেছ দুটাই ক্লেছ কৰি আছিল নিজৰ মাজত, জাষ্ট ফৰ দ্য চেক গভমেণ্ট এখনৰ আগেইনষ্ট যাব লাগে। আজি ইউনিফাইড হৈছে। মমতা বেনাৰ্জী ৱেষ্ট বেংগলত কণ্টিনিউৱাছলি কংগ্ৰেছে অপ'জ কৰি আছিল, আধীৰ ৰঞ্জন চৌধুৰীয়ে ডাইৰেক্টলি অপ'জ কৰিলে, খাৰ্গে ক'লে তাৰপিছত আধীৰ ৰঞ্জন চৌধুৰীক ওলাই যাবলৈ। সেই পৰ্যায়ত যদি পাৰ্টিকেইটাই ইনটেক্ট নহয় মানুহে কেনেকৈ বিশ্বাস কৰিব? আজি কৈছে যে জুন 4 তাৰিখে প্ৰাইম মিনিষ্টাৰৰ ফেচখন আমি ডিক্লেয়াৰ কৰিম। লিডাৰে নাথাকাৰ পিছত ন' মেটাৰ কোনখন OP গবা বা কনষ্টিটিউশ্যনৰ কিতাপ পকেট বুকত যোনটোতে লিখা নাথাকক যে এটা ডেমক্ৰেচিত চিটছবিলাক হোৱাৰ পিছত ইলেক্টেড MP যে প্ৰাইম মিনিষ্টাৰ ফেচটো লয়, বাট দেন ভোটাৰ্ছ টানিব হ'লে ইণ্ডিয়াৰ নিচিনা পপুলেশ্যন এটাত আই গেছ এটা ফেচ থকাটো খুব নেচেচাৰী হৈ যায়। আৰু চবেই জানে ৰাহুল গান্ধী কেপেবল নহয়, সেইটো কথা বেয়া পায়ো লাভ নাই। বাট টু বি অনেষ্ট তেওঁ কেপেবল নহয় প্ৰাইম মিনিষ্টাৰ হ'বলৈ, আৰু বহুত ট্ৰাই কৰিলে তেওঁ সেই বস্তুটো জানে। সেইটো এটা একচুৱেলি তেওঁ নাজানে নিচিনা লাগে মোক। কালি মই কি আছিলে বিজেপি স্পোক্স পাৰ্চন আদৰ্শ পুনাৱালা আছিল নেকি, দুইটা ভায়েক ককায়েক আছে, শ্বেহজাদ পুনাৱালা। শ্বেহজাদ পুনাৱালাই কবিছিল। আচ্ছা চৰি শ্বেহজাদ পুনাৱালাই কালি মানে কৈছে যে তেওঁতো কংগ্ৰেছত আছিল ন, তেওঁ মানে কৈছে যে ৰাহুল গান্ধীৰ ইণ্টেৰিয়াৰ চাৰ্কলটো যিটো তেওঁৰ গ্ৰুপ অফ এডভাইজাৰ যিখিনি, তেওঁলোকে মানে মানুহটোক বিৰাট উঠাই থৈ দিয়ে। তেওঁলোকেতো কথাও পাতিব নোৱাৰে বোলে, যোনখিনি মই শুনিছো। মানে ক্ৰিটিচাইজিং পইণ্ট আই ডোন্ট থিংক মাৰি পেলাব। ডিক্টেটৰশ্বিপ হয়তো গোটেই ষ্ট্ৰাকচাৰটো।
মানে এতিয়া মই তাত কিছুমান ভোটিং বস্তু বুজি নহয় বুলিয়ে নাপাওঁ মই কিছুমান বস্তু বুজি নাপাওঁ এতিয়া এই ডিক্টেটাৰশ্বিপ কনচেপ্টটো বিৰাট ভেগলি কৰিলে মানে ডিক্টেটাৰ বাট এনেই ক'ব লাগে আৰু এই হেৰিৰ পৰা মোদীটো ইটছ লাইক ইউ কেন চে দিছ ইজ ছেকেণ্ড জেনেৰেশ্যন অফ বিজেপি ফেচিং দিছ লাইক বিকজ ইয়াৰ আগতে বাজপেয়ীকো কৈ থৈছে মানুহে ডিক্টেটাৰ বুলি ভাই মানুহটোৱে পোৱেট্ৰি কৰিছিল বে কমচে কম অলপ লাজ কৰি লওক তেওঁৰ নিচিনা ইমান ইনক্লুজিভ আৰু ছেকুলাৰ লিডাৰ চাগে নাই ইণ্ডিয়াত অটল বিহাৰী বাজপেয়ী টাইপ তেওঁ যোনটো ধৰণে অপজিশ্যনৰ লগত বিহেভ কৰিছিল যোনটো ধৰণে পাৰ্লিয়ামেণ্টাৰী এড্ৰেছ মানে মোৰ এতিয়াও ফিল হয় যে নৰেন্দ্ৰ মোদী আজিৰ তাৰিখত ডিক্টেটাৰ নহয় আৰু যদি এইটো কেলিবাৰ ডিক্টেটাৰ বুলি ভাবিছে নেক্সট যিজন NDA বা বিজেপিৰ প্ৰাইম মিনিষ্টাৰৰ লিডাৰ হ'ব তেওঁক এই অপজিশ্যনে ফেচেই কৰিব নোৱাৰিব কাৰণ সেই লিডাৰজন মোৰ লাগে আৰু এক্সট্ৰিম হ'ব মানে কোনো যোন হ'ব পাৰে যোগী আদিত্যনাথ বুলি কৈহে থাকে বাট বিজেপিৰ আজিলৈকে যিমান নেক্সট জেন লিডাৰ আহিছে চব আনপ্ৰেডিক্টেবলে হয় আৰু আটাইতকৈ ষ্ট্ৰং পইণ্ট বিজেপিৰ ইমান বছৰে আছে তেওঁলোকৰ আনপ্ৰেডিক্টেবিলিটিটোৱে কোন জিকিব ক'ত কোনে খেলিব মাধৱী লতাৰ কথা কোনো শুনাই নাছিল হায়দৰাবাদৰ নিচিনা জেগাত য'ত OSCৰ নিচিনা কেণ্ডিডেট এজন আছে তাতে মাধৱী লতাৰ নিচিনা মানুহ এজন গৈ নেশ্যনেল লেভেলত এনেকুৱা হাইপ পাই গ'ল কেৰেলাত পাইছে চ' আজি নহলেও যি ধৰণে স্মৃতি ইৰাণীয়ে এমেথিত যদি ৰাহুল গান্ধীক হাৰাব পাৰে মাধৱী লতাই OSCক হৰোৱাটো ডাঙৰ কথা নহয় চ' সেই নেৰেটিভ গেমত আই ফিল এতিয়াও অপজিশ্যন বহুত লেক কৰি আছে কিন্তু অসমৰ ক্ষেত্ৰত মোৰ লাগে গৌৰৱ গগৈ খুব এটা ভাল অপৰচুনিটি এইবাৰ পাই গ'ল আৰু মোৰ ইণ্টাৰনেল ফিলিং এটাই কয় যে হিমন্ত বিশ্ব শৰ্মাই চাগে বিচাৰিছিল গৌৰৱ গগৈ এইবাৰ লোকসভাৰ পৰা জিকি পালে পাৰ্লিয়ামেণ্টত যাওক দুটা ৰিজন মই ষ্ট্ৰংলি ফিল কৰোঁ কলিয়াবৰৰ ব্ৰেকডাউন হোৱাৰ পিছত যেতিয়া আমাৰ তাতে তেওঁ পডকাষ্ট দিব আহিছিল হি ৱাজ 110% চিয়'ৰ যে তেওঁ নগাঁৱৰ পৰা খেলিব নগাঁও হৈ গৈছে মাইনৰিটি ডমিনেটেড কনষ্টিটুৱেঞ্চি মই যদি একদম এপ্ৰক্সিমেট ফিগাৰত ভগাওঁ 60% মাইনৰিটি পপুলেশ্যন আছিল বিফৰ ডিলিমিটেশ্যন আফটাৰ ডিলিমিটেশ্যন যিমান মাইনৰিটি কনষ্টিটুৱেঞ্চি কলিয়াবৰত আছিল ভাঙি কলিয়াবৰৰ পৰা নগাঁৱত এড হৈ গ'ল নগাঁৱৰ মাইনৰিটি পপুলেশ্যন 80% কৰি দিলে হিন্দু মেজৰিটি কনষ্টিটুৱেঞ্চিছবিলাক কাজিৰঙা গুচি গ'ল লগে লগ কাজিৰঙাখন এখন ছিকিউৰ্ড ছিট হৈ গ'ল বিজেপিৰ কাৰণে য'ৰ পৰা এইবাৰ কামাখ্যা প্ৰসাদ তাছাই এটা ৰেকৰ্ড মাৰ্জিনত জিকিব কলিয়াবৰৰ পৰা যেতিয়া আঁতৰি নগাঁও গ'ল মোৰ ফিল হয় বিজেপিৰ আইডিঅলজি এনেকুৱা এটা আছিল যে গৌৰৱ গগৈ যদি নগাঁৱৰ পৰা জিকে তেওঁ অসমৰ লিডাৰ হিচাপে নহয় তেওঁ মাইনৰিটিৰ লিডাৰ হিচাপে এষ্টাব্লিছ কৰি দিব বিজেপি বাট যেতিয়া যোৰহাট আহি গ'ল যোৰহাট অসমীয়া ছিট হয় যোৰহাটত আহোম মানুহ আছে যোৰহাটখন এনেকুৱা এটা প্ৰমিনেণ্ট অসমৰ কনষ্টিটুৱেঞ্চি য'ত তেওঁৰ দেউতাকো আছিল সেই ছিটটোত যেতিয়া তেওঁক টাফ কম্পিটিশ্যন দি দিলে বিজেপিৰ কাৰণে অলৰেডি সেইটো এটা থ্ৰেট হৈ গ'ল চ' 14খন ছিটছত যদি 13খন ছিটছ বিজেপিৰ কাৰণে 12খন চিয়'ৰে আছিল যোৰহাট ছিটটোৱে আটাইতকৈ ক্ৰিটিকেল হৈ গ'ল যে জিকিলেও বেছি ভোট মাৰ্জিনত নিজিকে যদি বিজেপিয়ে 1 লাখৰ তল মাৰ্জিনত জিকে তে এইটো বিজেপিৰ কাৰণে এটা ডিফিট বুলিয়ে ক'ব পাৰোঁ কাৰণ তাতে বিজেপিয়ে গোটেই মেচিনেৰী ইনভলভ কৰি দিছিল 7-8জন মন্ত্ৰী গৈ তাতেই থাকি তাৰ পৰা কেম্পেইন কৰিছিল মানে ফৰ আ ব্ৰিফ পিৰিয়ড দিছপুৰ যোৰহাটত গুচি গৈছিল তেনেকুৱা এটা সময়ত গৌৰৱ গগৈ এটা খুব ষ্ট্ৰং ছিট নিজৰ কাৰণে বনাই ল'লে তে জুন 4 তাৰিখে যদিও তেওঁ হাৰে বিকজ অফ অল দি মেচিনেৰিজ অফ বিজেপি প্ৰপাৰ ইনভলভমেণ্ট অফ দ্য চিফ মিনিষ্টাৰ তাতে হিমন্ত বিশ্ব শৰ্মা তাৰপিছত জুন 4 তাৰিখৰ পাছদিনা মানে জুন 5ত যদি গৌৰৱ গগৈ আকৌ গ্ৰাউণ্ডত গৈ পেলাই লাগা আৰম্ভ কৰে মোৰ মতে 2026ত গৌৰৱ গগৈ বিজেপিক চবতকে ডাঙৰ চেলেঞ্জ দিব পাৰে মোৰ লাগে মানে বেছড অন যেনেকুৱা ধৰণৰ গেপ এটা তই ভেকুৱামটো যিটো নেশ্যনেল লেভেলত ফিল কৰ ন সেই গেপটো ভেৰি চুন মানে অসমত সেই গেপটো নোহোৱা হৈ যাব এতিয়া যিটো কমপ্লিট ৱেভ আছে ন CMৰ সেই ৱেভটো 26লৈ গৌৰৱ গগৈয়ে কাউণ্টাৰ কৰিব যদি তেওঁ ইনভলভ হয় তেওঁৰ এটা বিৰাট নেগেটিভ পইণ্ট যোনটো তেওঁৰ ভিতৰীয় মানুহে মোক কৈছে আৰু এইটো মই এক্সপ্লিচিটলি এইকাৰণে ক'ব পাৰিছোঁ কাৰণ এইটো কংগ্ৰেছৰ ভিতৰত প্ৰত্যেকজনে জানে তেওঁৰ কংগ্ৰেছৰ বুথ লেভেল ৱৰ্কাৰ্ছ লোকেল লেভেল লিডাৰ্ছৰ লগত কোনো কানেকশ্যন নাই তেওঁ এটা ছুপাৰফিচিয়েল লেভেলত থাকে মানে মোৰ ষ্ট্ৰংলি ফিল হয় 2014-2019 ইলেকশ্যন তেওঁ হাইপত জিকি গৈছিল কাৰণ বেকিং আছিল তেওঁৰ লগত এইবাৰ ইলেকশ্যনটো এনেকুৱা ইলেকশ্যন আছিল য'ত তেওঁ অকলে ইলেকশ্যনটো খেলিছিল ৰাইট ফ্ৰম মানি পাৱাৰ টু মিডিয়া মেনেজমেণ্ট টু মাছল পাৱাৰ বাট তেওঁৰ যিহেতু মাইক্ৰ' লেভেল মেনেজমেণ্ট নাই তেওঁৰ ওচৰে পাজৰে থকা মানস বৰা বা গৌৰৱ চমানী
বা গোলাঘাটৰ যোনজন ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিল গৌৰৱ গগৈ বিৰাট খাচ তেওঁলোকে বিজেপি জইন কৰি দিলে ৰাইট আফটাৰ হিজ এনাউন্সমেণ্ট ফ্ৰম যোৰহাট চ' তেওঁৰ মাইক্ৰ' লেভেল মেনেজমেণ্ট যদি তেওঁ উইদিন দিছ 2 years ষ্ট্ৰং নকৰে তেওঁ দিল্লীত বহি এইটো প্লেন কৰি লাভ নাই যে তেওঁ এদিন মুখ্যমন্ত্ৰী হ'ব অসমৰ তেওঁ ৰাইট বেক মানে আফটাৰ দ্য ইলেকশ্যনছ তেওঁ এই ৰেছ চেছ লৈ থাইলেণ্ড যোনটো কৈ আছে নকৰি মানে ৰাইট টু দ্য ৱৰ্ক লাগি যাব লাগে কাৰণ 2026ত গৌৰৱ গগৈ অপজিশ্যনক এটা আশা দিছে সেনেকুৱা টাইপ হৈ যাব কাৰণ নেৰেটিভটো এটা বস্তু আটাইতকৈ ডাঙৰ চেঞ্জ হ'ল যে তৰুণ গগৈ পুতেক বুলি নহয় গৌৰৱ গগৈ বুলি মানুহে সেইটো আটাইতকৈ ডাঙৰ প্লাছ পইণ্ট তেওঁৰ কাৰণে মানে যে অসমত তেওঁক সেই একচেপ্টেঞ্চটো দিলে আৰু এটা বহুত মানে এতিয়া মই এইটো নেচাৰেল কথা হয় দে বিজেপি লিডাৰ যে নিজৰ ৱেভটো যি ধৰণে বনাইছে ইটছ বেছড অন চাৰ্টেইন ক্ৰাইটেৰিয়াজ গৌৰৱ গগৈজ ৰাইজ টু ফেম ইন দ্য লাষ্ট 3-4 months যিটো হৈছে যিটো এটেনশ্যন পাইছে মানুহজনে সেইটো কিন্তু ক্ৰাইটেৰিয়া বেছ নহয় মানুহে জেনুইনলি এপ্ৰিচিয়েট কৰিছে মানুহটোক যে মানুহটোৱে মানে ডিভাইডিং কথা কোৱা নাই কোনো ধৰণৰ মানে কিছুমান আছে ন যিবিলাক বস্তু সেইবিলাক বস্তু তেওঁ ইউজ নকৰাকে তেওঁ ট্ৰাই কৰিছে বস্তুটো আগবাঢ়িবলৈ আৰু একচুৱেলি এফৰ্টটো দেখা পাইছে কিন্তু তেওঁ যে ইনভলভ হৈ পেলাই তই যিটো কথা ক'লি একচুৱেলি তেওঁ গ্ৰাউণ্ড লেভেলে সেই বস্তুটো মই 14-19ত দেখা নাই 14ততো বাৰু নাই 19ত মই দেখা নাই কিন্তু এইবাৰ তেওঁ ইনভলভ হৈছে প্ৰপাৰলি মোৰ ফিল হয় আজি চাগে এইবাৰ চাগে তেওঁ ফাৰ্ষ্ট এটা ইলেকশ্যন য'ত তেওঁ পিয়ৰলি নিজৰ বলত খেলিছে আৰু এই ইলেকশ্যনটোৰ পৰা তেওঁ বহুত টেক আৱেজ পাব চ' আই ফিল এই ইলেকশ্যনটোৱে অসমকো এটা নতুন ৰূপ দিব কংগ্ৰেছকো এটা নতুন ৰূপ দিব পাৰে যদি একচেপ্ট কৰিব পাৰে ৰিজাল্টটো আৰু গৌৰৱ গগৈক আৰু এটা বেটাৰ পোষ্ট দিব টু বি দ্য নেক্সট CM ফেচ অফ আছাম আৰু ইয়াৰে মাজত লুৰিণজ্যোতি গগৈ অখিল গগৈ নোসোমোৱা বেটাৰ এই দুজন মানুহে কংগ্ৰেছক আটাইতকৈ বেছি ক্ষতি কৰিব স্পেচিফিকলি অখিল গগৈ এতিয়া যোৰহাটত এনেকুৱা হৈছে শিৱসাগৰ অখিল গগৈৰ কনষ্টিটুৱেঞ্চি যোৰহাটৰ ভিতৰত পৰে তেওঁৰ কনচাৰ্ণ এইটো নহয় যে মানে গৌৰৱ গগৈ চবৰ পৰা জিকিব লাগে তেওঁৰ এইটো যে গৌৰৱ গগৈ হাৰিলেও শিৱসাগৰৰ পৰা হায়েষ্ট ভোট পাব লাগে কিন্তু শিৱসাগৰ এনেকুৱা এটা কনষ্টিটুৱেঞ্চি য'ত গৌৰৱ গগৈ ভোট পাবই তাৰে মানুহখিনিয়ে গৌৰৱ গগৈক ছাপৰ্ট কৰিছেই তো তাতে লিড লোৱাটো স্বাভাৱিক কিন্তু মেছেজটো এইটো দিবলৈ মানে অখিল গগৈ তেনেকুৱা এটা কৰি দিয়ে চ' কংগ্ৰেছৰো অখিল গগৈ এটা থ্ৰেট হ'ব পাৰে যদি এই এলাইজটো কৰি থাকে তেওঁ অলৰেডি আগেইনষ্টত দিয়া আৰম্ভ কৰিলে ইলেকশ্যনৰ ৰিজাল্ট নাহোঁতে তো সেইটো কি ধৰণৰ এলাইজ হ'ব পাৰে চ' আই ফিল এইবাৰ ইলেকশ্যনে গৌৰৱ গগৈ খুব ডাঙৰ এটা চান্স দিব টু বি দ্য নেক্সট CM ফেচ ইৰেছপেক্টিভ অফ দ্য এটলিষ্ট বা আ গুড কাউণ্টাৰিং ফেচ যিটোৱে হিমন্ত মানে বিশ্ব ভেকুৱামটো নোহোৱা কৰিব তেওঁ চেলেঞ্জ কৰিব পাৰিব যদি এইটো পেচত তেওঁ গ্ৰাউণ্ড লেভেলত কানেক্ট হৈ থাকে চ' লাষ্ট টেক আৱে এবাৰ ইলেকশ্যনৰ গোটেই মহলটো দেখি কি কবি বহুত দিন চিঞৰ বাখৰ কৰিলে বহুতে ইফালৰ পৰাও সিফালৰ পৰাও এতিয়া 4 তাৰিখে গম পাম কি হয় কক্ৰচ মৰে নে নাই কক্ৰচ উৰিব 4 তাৰিখে চাইলেঞ্চ মেইনটেইন হ'ব ভাই এফালৰ পৰা জাৰ্মানী উইল বি ৰেডিঅ' চাইলেণ্ট আৰু কোনডাল জিকিব লাগে যোনটো ডিজাৰ্ভিং পাৰ্টি হয় তোৰ কি লাভ হ'ব মোৰ লাভ একো নহয় মানে দেশৰ ডেমক্ৰেচিটো চেফ হাতত থাকিব আৰু হিমা ইণ্টাৰেষ্টিং হ'ব আৰু বস্তুখিনি যোৰহাটৰ পাৰ্টটো লৈ পিনে চবে লাইক আমাৰ মাহঁতেও মানে ইণ্টাৰেষ্টেড মাহঁতে কি কয় মাহঁতে আজি আহোঁতে কথা পাতিলো ক'লে কি সুধিলে আৰু কোন জিকিব পাৰে মই ক'লো মীৰা নিজিকা বুলি ক'লো মায়ে কি অপশ্যনো নাই বিজুলীকে আমি চবে ভোট চোট দি থৈ আহিছোগৈ মোৰ আপা আহিছে চবে কৈছে কি অপজিশ্যনত মানে যদি অপজিশ্যনৰ ওচৰত লিডাৰ আহিছে যদি গৌৰৱ গগৈ এটা লিডাৰ যে ইমাৰ্জ কৰিব পাৰে নহয় আই থিংক নেক্সট ইলেকশ্যনত ইণ্টাৰেষ্টিং প্ৰব্লেম হ'ব ইণ্টাৰেষ্টিং হ'ব চ' সেয়াই আৰু লাষ্টত এটা বস্তু গম পালো যে এইবাৰ ইলেকশ্যনত যি ধৰণে কংগ্ৰেছে ভাবিছিল তেনেকুৱা ধৰণে হোৱা নাই আৰু নোহোৱা বহুত ৰিজন আছে কংগ্ৰেছৰ এটাই পজিটিভ হ'ব লাগে যে তেওঁলোকে আইডেণ্টিফাই কৰিব লাগে এক্সপায়াৰী প্ৰডাক্টছ কোনকেইটা এক্সপায়াৰী খাই থাকিলে পেট বেয়া হ'বই আৰু অকল এটা মানুহৰ নহয় এক্সপায়াৰী গাখীৰ দি পায়স যদি বনাই গোটেইকেইটাক বিলাই গোটেইকেইটাৰ পেট বেয়া হ'ব এক্সপায়াৰী প্ৰডাক্টবিলাক আইডেণ্টিফাই কৰক আৰু অসমৰ কাৰণে খুব ধুনীয়া ৰিজাল্ট এটা আহিব ডিক্টেটাৰশ্বিপ ডিবেটটো বন্ধ হ'ব লাগে চাগে ইয়াৰ পিছত ডিক্টেটাৰ কৈ থাকে আৰু এটা মানে এই ধৰ ধুনীয়া যেতিয়া বিয়াত লাইনত লগাই ন থালিবিলাকে মাটন আছে চিকেন আছে হাঁহ আছে গাহৰি আছে তাৰপিছত ক'ৰবাৰ পৰা পালক পানীৰ এটা দেখা পাওঁ নাই
সেইবিলাকো মানে বনাব নালাগে অদৰকাৰী ৱেষ্ট হয় কি নহয় পালক পনীৰটোৱে কিয় বিয়াখনত আহিবলৈ চেষ্টা কৰিব লাগে যেতিয়া পালক পনীৰে জানে যে তাৰ কোনো ভেলু নাই পালক পনীৰৰ ভেলু থাকিব পাৰে কিন্তু সেই মিক্স ভেজটো নাথাকিলেও হৈছে নহয় এটা যে পাপৰ আৰু যে পাপৰ আৰু বাদাম ভাজি মই মানে ভাত দালি চালাড নেমু চিকেন পাপৰ আৰু বাদাম আজিকালি কেফে বিলাক অহাৰ পিছৰ পৰা বিয়াৰ কফিটো এনেকুৱা হৈ গৈছে কোনো নাখায় বৰ্ণভিটা দি বনাই বৰ্ণভিটা নিজে হেল্থ ড্ৰিংক হৈ নাথাকিল ভাই যোনটো সেই মেচিন এটা যে ফিচ ফিচকে যে ওলাই পাইপডাল যে 80% তাতে বৰ্ণভিটাই থাকে 10% আকৌ থাকে আমুলৰ ক্ৰীম আৰে মই কেতিয়া গম পাইছো আমাৰ যে এবাৰ ইয়াতে যে কিবা বাৰ্থডে নে কিবা কফি বনাইছিল মই নেছকেফেৰ কফি আনি দিছো দেই নাই ক্ৰীম লাগে বৰ্ণভিটা লাগে কি বনাও বে গম পালো বৰ্ণভিটা দি বনাই কোৱান্টিটি ইমান বেছি ন কফি বনাই থাকিব নোৱাৰে আৰু তে সেইকাৰণে মানে কথাটো হ'ল যেতিয়া এটা বস্তুৰ কোৱালিটি নাথাকি কোৱান্টিটি বাঢ়ি যায় that is the number of person or people or parties in a collision it is meant to be a part of destruction election or takeaway শেষত আজি আমি KFP এটেণ্ড কৰো শেষত এটাই কথা ক'ম যে আজি 4 তাৰিখৰলৈকে সকলো মানুহ বায়াস হোৱাটো স্বাভাৱিক কথা পলিটিকেল হ'ব লাগে কোনোবাই মোদীক ভাল পায় কোনোবাই ৰাহুল গান্ধীক ভাল পায় কোনোবাই কেজৰিৱালক ভাল পায় সেইটো স্বাভাৱিক কথা প্ৰত্যেকজন ভোটাৰৰ সেইটো গণতান্ত্ৰিক অধিকাৰ আছে কথাটো হ'ল মই যদি কালি কিবা এটা কৈ আছো মই ভাবা বা মই বিশ্বাস কৰা বস্তু এটা আপুনি যদি ছাবষ্টেঞ্চিয়েলি এই বস্তুটো বিশ্বাস নকৰে আপুনি ইনফ্লুৱেঞ্চ নহয় আৰু যদি ভুল তথ্য লৈ মই ইনফ্লুৱেঞ্চ কৰি আছো তেতিয়া মই ভুল যেনেকৈ অনলাইন বেটিং এপবিলাক প্ৰমোট কৰি আছে কিন্তু গণতন্ত্ৰ এখনত নিজৰ কথাখিনি কোৱা ইলেকশ্যনৰ আগত নিজৰ কেপাচিটিত মানুহক নিজৰ সত্যটো বুজোৱাটো খুব দৰকাৰী কথা শেষত এটা বস্তুৱে মন কৰিব যে লাষ্টৰ 2 দিন নৰেন্দ্ৰ মোদী চুপ থাকিল একো নকলে মেডিটেট কৰিবলৈ কন্যাকুমাৰী গুচি গ'ল লাইভ ষ্ট্ৰীমো নকৰিলে যদিও আমি বিচাৰিছিলো ষ্ট্ৰীম কৰক ভিতৰত চাব মন আছিল কি কৰে তাৰ পিছতো কিন্তু গোটেই বাকীবিলাকে চিঞৰ বাখৰ উৎপাত হাল্লা কৰি দিলে তাৰ মানে এই মানুহজনে 206খন ৰেলী 70টা দিনত যদি কৰে 80ৰ ওপৰ ইণ্টাৰভিউ দিয়ে তৃতীয় প্ৰব্লেম এইটো হয় প্ৰেছ কনফাৰেন্স নিদিয়ে এই মানুহজন যদি চুপো থাকে তৃতীয় মানুহৰ প্ৰব্লেম হ'ল যে এই চুপ আছে কিয় চুপ আছে এইটো আজি এটা পাইছিলো নহয় এই ট্ৰাক লটো মনত আছে নে তহঁতৰ হিট এণ্ড ৰানৰ যিটো লটো আছিল কেনেকা হাহাকাৰ লগালে এতিয়াতো পৰ্চেখন যেন মোদীয়ে চলাই আছিলে কিন্তু সেই আৰু ইণ্টাৰেষ্টিং বস্তু এইটোৱে যে ইয়াতে প্ৰব্লেম কেতিয়াও এণ্ড নহয় কাৰণ প্ৰব্লেমৰ চলিউশ্যন বিচৰাটো এটা ডাঙৰ বিজনেছ আৰু এই বিজনেছটো আমি চবেই কৰি আছো KFP চোৱাৰ কাৰণে ধন্যবাদ যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু যেতিয়া আপুনি আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই পডকাষ্টটো চোৱাৰ বাবে ভিডিঅ'টো শুনাৰ বাবে চোৱাৰ বাবে ধন্যবাদ এভৰি ছেটাৰডে ছানডে KFP নেক্সট উইকৰ পৰা আহি আছে কাৰণ আমি পঢ়ি পাতি শেষ হোৱা নিবনুৱা থেংক ইউ মই আগৰ পৰাই ধন্যবাদ